অশোকে নিজকে মানে অশোকে এটা উপাধি তেওঁ ব্যৱহাৰ কৰিছিলে বা অশোকৰ প্ৰায়ভাগ শিলালিপিত তেওঁৰ নামটো অশোক বুলি উল্লেখ নাই, তেওঁৰ নামটো উল্লেখ আছে দেৱানাম পিয়া পিয়াদসী বুলি। ঠিক আছে, তোমালোকে শুনিছানে? পিয়াদসী বুলি উল্লেখ আছে, দেৱানাম পিয়া পিয়াদসী। প্ৰথমতেতো যেতিয়া সেই শিলালিপিবিলাক উদ্ধাৰ হৈছিলে বহুতে বুজিয়ে পোৱা নাছিলে যে কোন হয় এইজন শাসক। পিয়াদসী, দেৱনম প্ৰিয়া পিয়াদসী বুলি আছিলে, কোনো বুজি পোৱা নাছিল কোন আছিলে। পিছত গৈ পেলাই চাউথৰ মাস্কি শিলালিপিটোত দেৱানাম প্ৰিয়া পিয়াদসী সম্ৰাট অশোক বুলি যেতিয়া লিখা পালে তেতিয়াহে বুজিলে যে ইমান দিনে যে পিয়াদসী পিয়াদসী পাই আছিলো সেইজন আন কোনো নহয় সম্ৰাট অশোক। দেৱানাম প্ৰিয়া পিয়াদসী মানে হৈছে বিলাভড অফ গড, যি ভগৱানৰ প্ৰিয়। গতিকে অশোকেও তেওঁৰ নামৰ লগত তেনেকুৱা ভগৱানৰ নামটো তেওঁ জড়িত কৰিছিলে। দেৱানাম প্ৰিয়া পিয়াদসী মানে হৈছে ভগৱানৰ যি প্ৰিয়। গতিকে প্ৰাচীন কালৰে পৰাই দেখা যায় যে নিজৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰিবৰ কাৰণে তেওঁলোকে প্ৰায়েই তেনেকুৱা ধৰণৰ ঐশ্বৰিক সম্পৰ্ক তেওঁলোকে দাবী কৰিছিলে বা নিজৰ নামৰ লগত ভগৱানৰ নামটো তেওঁলোকে সাঙুৰি ল'বলৈ চেষ্টা কৰিছিলে।